সোমাব পাৰোঁনে? হয়, আহক। ধন্যবাদ। ধন্যবাদ মোক কিয় দিছে? ধন্যবাদ দিব লগা কাম কৰিছা তুমি। কি এনেকুৱা কাম কৰিছো মই জানিব পাৰোঁনে? নিশ্চয়। তুমি আচলতে আজি এজন দেউতাকক নিজৰ সন্তানক ঘূৰাই দিছা। আজি মই বহুত সুখী। বহুত ভাল সংস্কাৰ দিছা তুমি অভিমন্যুক। ভাল লাগিছে মোৰ। অভিমন্যুক দেখিলে মোৰ এনেকুৱা লাগে যেন তুমি তাক সৰুতে মোৰ পৰা দূৰত ৰাখি ভাল কৰিলা। কাৰণ সি ইয়াত থাকিলে ৰণদীপৰ দৰেই হ'লহেঁতেন। দেৰিকৈ হ'লেও যে আপুনি মোক বুজি পাইছে। এইটো হয় যে মই আপোনাৰ কামবোৰক সমৰ্থন নকৰোঁ, প্ৰতিবাদ কৰিছিলোঁ। কিন্তু আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাক অসন্মান কৰাটো মই কেতিয়াও বিচৰা নাছিলোঁ আৰু ভৱিষ্যতেও নিবিচাৰোঁ। আচলতে কি জানা, মই তোমাৰ পৰা শিকিবলগীয়া বহুত আছে। পাৰিলে সকলোবিলাকৰ বাবে মোক তুমি মাফ কৰি দিবা। প্ৰথমতে আপুনি কওক ৰঘুনাথ চহৰীয়াৰ জোঁৱায়েকৰ বিষয়ে। কোৱা শুনিছোঁ সেই সময়ত তেওঁৰ জীয়েক গংগা আৰু জোঁৱায়েক আকাশৰ প্ৰেমৰ সম্পৰ্কত বাধা হৈ থিয় দিছিল, বহুত অত্যাচাৰ কৰিছিল। আপুনি মোক কওক সেই সময়ত আপোনালোকে কি কি পাপ কৰিছিল? কওক, এতিয়া আৰু আমাৰ পৰা কথা লুকাই আপোনাৰ একো লাভ নহ'ব। কওক। এই গাড়ীখন ৰখাচোন ইয়াতে। বাৰু মই মন্দিৰত সেৱা এটা কৰি আহোঁ। ঠিক আছে। তই ৰঘুনাথ, তোক মই চিনি পাইছো। তই মোৰ চব শেষ কৰি পেলালি। তোক মই চিনি পাইছো। তই ৰঘুনাথ, তোক মই আজি মাৰি পেলাম। তই মোৰ চব শেষ কৰি পেলালি। তই শেষ কৰি পেলালি। তোক মই আজি মাৰি পেলাম। তোক মই আজি মাৰি পেলাম। তই মোৰ চব শেষ কৰি পেলালি। তোক মই আজি মাৰি পেলাম। তোক মই আজি মাৰি পেলাম। এইটা মগাই তোক মাৰি পেলাম। এইটা কৈছো নহয়। এইটা তোক মই আজি মাৰি পেলাম। তোক মই আজি ছাৰ আপুনি আহক। কৰি পেলালি তই মোৰ চব। তই মোৰ চব শেষ কৰি পেলালি। তোক মই মাৰি পেলাম। তই মোৰ চব শেষ কৰি পেলালি। তোক মই আজি মাৰি পেলাম। তই মোৰ চব শেষ কৰি পেলালি। মাৰি পেলাম। ক'ত গলি? তোক মাৰি নিদিওঁ। তোক মই আজি মাৰি পেলাম। শুনিছ নাই? ক'ত গৈছ?
মই আজি মাৰি পেলাম। ছাৰ কোন হয় এইজন? নাজানো, কোনোবা পাগল চাগে। বল বল, এই পাগলৰ লগত সময় নষ্ট কৰি লাভ নাই। তই মোক চিনি পোৱা নাই? মই ৰজত, আকাশৰ খুৰাক। তই মোৰ মানুহজনী আৰু আহিবলগীয়া সন্তানটোক হত্যা কৰিছ। তাই হত্যাকাৰী। তই এটা হত্যাকাৰী। তোক মই আজি মাৰি পেলাম। তোক মই যাব নিদিওঁ। তই হত্যাকাৰী। তই হত্যাকাৰী। তই হত্যাকাৰী। তোক মই আজি যাব নিদিওঁ। নিদিওঁ। নাই যাব নিদিওঁ যাব। তই হত্যাকাৰী। তোক যাব নিদিওঁ। নিদিওঁ তোক যাব। তই হত্যাকাৰী। তই হত্যা কৰি নিদিওঁ যাব। নিদিওঁ। পাপটো আমি বহুত কৰিছো, কিন্তু কিন্তু কি? আৰু মাৰ্ডাৰ কওক। তেওঁৰ জোঁৱায়েক মানে আকাশৰ খুৰীয়েকক আমি হত্যা কৰিছিলো। সেই সময়ত খুৰীয়েকজনী গৰ্ভৱতী আছিল। আচলতে আমাৰ টাৰ্গেট আকাশ আছিল, কিন্তু সি বাচি গ'ল। আৰু সেই হত্যাৰ পিছতেই ৰঘুনাথ চৌধুৰীয়ে আমাক 6 মাহৰ বাবে বেলেগ ঠাইলৈ পঠিয়াই দিছিল। আপোনালোকৰ হাত কপা নাছিল নে সেই নিৰ্দোষী মানুহজনী হত্যা কৰিবলৈ? হা, মানুহ নে কি আপোনালোক? হাত জোৰ কৰিছো মই আপোনালোকক। মই যে এইবোৰ কথা আপোনালোকক কৈছো, ৰঘুনাথ চৌধুৰীক নকব, নহলে তেওঁ মোৰ লগতে মোৰ পৰিয়ালটোক মাৰি পেলাব। তোক যাব নিদিওঁ। নাই তোক যাব নিদিওঁ। নিদিওঁ যাব। নিদিওঁ। এদিন নহয় এদিন তোৰ পাপৰ শাস্তি তই পাবিয়ে। তথাপি তই কি ভাবিছ তোক মই শাস্তি দিব পাৰিম? নোৱাৰো। ভগৱানেও তোক শাস্তি দিব নোৱাৰে, কাৰণ ভগৱানো তহঁতৰ দৰে মানুহৰ হাতৰ মুঠিত থাকে। কিন্তু শাস্তি তোৰ নাতিনীয়ে তোক দিব। সন্ধ্যাই তোক খুদাই নেৰে। তই কৰা পাপৰ শাস্তি সন্ধ্যাই তোক দিবই। তোক জেলৰ ভাত খুৱাবই। তোৰ পাপৰ শাস্তি। মা, মা, এয়া লিজা, আপোনাৰ নাতিনী। লিজা? লিজা? হয়, এয়া তোমাৰ আইতা আকৌ। নমুকৰ, আইতাক নমুকৰ। নালাগে। তোমাৰ স্থান মোৰ ভৰিত নহয়, মোৰ বুকুৰ মাজতহে। আহা। লিজা, আহা ইয়াত আহা, বহা। The history of political thoughts, conflict between this close address and until listen. সন্ধ্যা, ককা, সন্ধ্যা ক'ত? বাটো আহি পোৱা নাই। ক'ত গৈছে? গম নাপাওঁ নহয় ক'ত গৈছে। কিবা কথা আছিল নেকি ককা? নাই, এনেই। তহঁতে ইয়াত মানে এই বিজয়নগৰত দেউতাৰ কোনোবা আলহীক লগ পাইছ নেকি? নাইতো। কিয় ককা? কেনেবাকে দেউতাৰ খুৰাক এজনক লগ পাইছ নেকি? মইতো লগ পোৱা নাই, কিন্তু বাৰটো নাজানো। ঠিক আছে, পঢ়গৈ। অ'কে।
ককাই কিবা সন্দেহ কৰিছে নেকি আমাক? কি হ'ল? ইমান সময় আহিলোঁ আমি, তুমি এষাৰ কথা কোৱা নাই? ভাবিছোঁ কথাবোৰ। ভাবিছা? কি কথা? প্ৰথমতে ভাবিছিলোঁ মা দেউতাৰ পৰিয়াল বিচাৰিম, পৰিয়াল এটা পাম, ককা আইতাৰ মৰম পাম, মামা মামী খুৰা খুৰী কাজিনবোৰ। কথাবোৰ বিপৰীত হৈ গ'ল। দেউতাৰ পৰিয়াল বুলিবলৈতো কোনো নাই, মাৰ যদিও পালোঁ সকলো মিছা। ককাৰ পৰা যথেষ্টখিনি মৰম পালোঁ, কিন্তু সেই মৰমীয়াল মানুহজনো হত্যাকাৰী ওলাল। এইবিলাক কথা ভাবি মন বেয়া নকৰিবা, মই তোমাৰ লগত আছোঁ। তোমাৰ ফ্ৰেণ্ড। তুমিওতো প্ৰথমতে স্বাৰ্থৰ কাৰণে মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছিলা, নিজৰ প্ৰতিশোধ ল'বলৈ। তাৰমানে তুমি এতিয়াও মোক কিবা স্বাৰ্থ থকা বুলি ভাবি আছা? অঁ, এইটো সঁচা যে আৰম্ভণিতে মোৰ স্বাৰ্থ আছিল, কিন্তু এতিয়া তেনেকুৱা ধৰণৰ একো নাই। এতিয়া কেৱল মই তোমাৰ কাৰণে তোমাৰ লগত আছোঁ। ট্ৰাষ্ট মি। চৰি নক'বা। তুমি মোৰ বিষয়ে যিয়ে নাভাবা কিয়, মই তোমাৰ দৰে অকলশৰীয়া। মোৰ কোনো ফ্ৰেণ্ড নাই। নাজানো আমাৰ সম্পৰ্কটোৰ নাম কি, কিন্তু তোমাক কিবা এটা আপোন যেন লাগে। মাক দেউতাকে যেনেকৈ নিজৰ ল'ৰা ছোৱালীৰ নিজৰ সকলো সমস্যা দূৰ কৰি জীৱনটো গঢ়াই তুলিব বিচাৰে, ময়ো তোমাৰ জীৱনটো সুখী কৰিব বিচাৰোঁ। নাজানো ইয়াৰ লজিক কি, কিন্তু এয়া মোৰ অনুভৱ সঁচাই আচৰিত। মোৰ ভয় লাগিছে। কিয়? তোমাকো হেৰুৱাও যদি। নিহালেও মোক এনেকুৱা কথা কৈছিল, হেৰুৱালো তাক। সেইটো তুমি চিন্তা কৰিব নালাগে, কাৰণ মোৰ মৃত্যু ইমান সহজে লিখা নাই। কিয়? সেইটো নাজানো, কিন্তু অকলশৰীয়া কৰি তোমাক কেতিয়াও এৰি নাযাওঁ, নিহালৰ নিচিনাকৈ। ব'লা এতিয়া গৈ থাকোঁ।